মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ডিছকাছ কৰিবলৈ লৈছোঁ এক্সাৰচাইজ পেজ নম্বৰ 159ত থকা কুৱেশ্যন নম্বৰ 8। কুৱেশ্যনটোত কি দিছে যে এটা আয়তৰ দৈৰ্ঘ্য তাৰ প্ৰস্থৰ দুগুণ বুলি কৈছে। লেংথ অফ এ ৰেক্টেংগুল ইজ টুৱাইচ ইটছ ব্ৰেথ। তোমালোকে কিতাপখন ওচৰত ল'বা। কুৱেশ্যন নম্বৰ 8টো মই ডিছকাছ কৰিছোঁ যে এটা ৰেক্টেংগুল আছে, সেই ৰেক্টেংগুলটোৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ বুলি কোৱা হৈছে। লেংথ ইজ টুৱাইচ অফ ইটছ ব্ৰেথ। এইটোক যদি মই লেংথ বুলি লওঁ তেতিয়াহ'লে এই ব্ৰেথটোৰ কি হ'ব? দুগুণ হ'ব। L is equal to twice b হ'ব তাৰমানে। If the breadth of the rectangle is 17 cm, যদি এই যিটো আয়ত আছে, আয়তক্ষেত্ৰ আছে, তাৰ এই প্ৰস্থটো ব্ৰেডটো কিমান হয়? 17 cm হয়। এইটো 17 cm হয়, তেতিয়াহ'লে আয়তটোৰ পৰিসীমা কিমান হ'ব? Then find its perimeter. তেতিয়াহ'লে এই আয়তক্ষেত্ৰটোৰ পৰিসীমা কিমান হ'ব? একেবাৰে সহজ এটা প্ৰশ্ন। আমাক কি দিছে যে আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ। যদি প্ৰস্থ 17 cm হয় তেতিয়াহ'লে আয়তক্ষেত্ৰটোৰ পৰিসীমা কিমান হ'ব? এটা কথা তোমালোকে জানা যে আয়তৰ পৰিসীমা উলিওৱাৰ ফৰ্মুলাটো কি হয়? আয়তৰ পৰিসীমা ইজ ইকুৱেল টু 2 ইনটু L প্লাছ বি। এইটো আছিলে আয়তক্ষেত্ৰৰ পৰিসীমা উলিওৱাৰ সূত্ৰ, য'ত Lটো হ'ল দৈৰ্ঘ্য, লেংথ, এণ্ড বিটো হ'ল প্ৰস্থ, ব্ৰেথ। এতিয়া আমাক কুৱেশ্যনটোত দিয়া আছে দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ, L ইজ ইকুৱেল টু টুৱাইচ বি বুলি আমাক কোৱা আছে। আকৌ বি দিয়া আছে 17 cm। তেতিয়াহ'লে দৈৰ্ঘ্যটো কিমান হ'ব? 34 cm হ'ব, কাৰণ দৈৰ্ঘ্য যিহেতু প্ৰস্থৰ দুগুণ হয়। গতিকে প্ৰস্থটো যদি 17 cm হয়, দৈৰ্ঘ্য কিমান হ'ব? 34 cm হ'ব। আৰু যদি তুমি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দুয়োটাই জানা, তেতিয়াহ'লে আয়তক্ষেত্ৰৰ পৰিসীমা কেনেকৈ ওলাব? 2 ইনটু L প্লাছ বি, সেইটো ফৰ্মুলা এপ্লাই কৰিলেই হ'ব। একেবাৰে সহজ। মই দুইটা ভাষাতে লিখিবলৈ চেষ্টা কৰিম, ইংলিছ আৰু অসমীয়া। প্ৰথমতে দিয়া আছে আয়তক্ষেত্ৰটোৰ প্ৰস্থ, আয়তৰ প্ৰস্থ b সমান 17 cm। যিহেতু আয়তৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ, এতেকে আয়তটোৰ দৈৰ্ঘ্য হ'ব, আয়তটোৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ, এতেকে আয়তটোৰ দৈৰ্ঘ্য L সমান টুৱাইচ বি ইজ ইকুৱেল টু 2 ইনটু 17 সমান 34 cm। এতেকে আয়তটোৰ পৰিসীমা সমান 2 ইনটু L প্লাছ বি। 2 ইনটু L হ'ল 34 cm প্লাছ বিটো হ'ল 17 cm। গতিকে এইটো হৈ পৰিব 2 ইনটু 51 cm, মানে 102 cm। এইটোৱে হ'ল আয়তটোৰ পৰিসীমা। উলিয়াবলগীয়া আয়তটোৰ পৰিসীমা হ'লগে 102 cm। এতিয়া ইংলিছত লিখিলে কি হ'ব? গিভন ব্ৰেথ অফ দ্য ৰেক্টেংগল is equal to B is equal to 17 cm, breadth of the rectangle. Since length of the rectangle is twice its breadth,
twice its breadth. Therefore, length of the rectangle L is equal to twice B is equal to 2 into 17 centimeter is equal to 34 centimeter. Therefore, perimeter of the rectangle is equal to 2 into L plus B is equal to 2 into 34 plus 17 is equal to 2 into 51 is equal to 102 centimeter. এইটো হল উলিয়াবলগীয়া আয়তটোৰ পৰিসীমা required perimeter of the rectangle. এতিয়া question number 9 to লৈছো. Ajoy runs around a square field of side 60 meter. অজয়ে কি দৌৰিছে? এখন square fieldৰ চাৰিওকাষে দৌৰিছে, যিখন square fieldৰ দৈৰ্ঘ্য 60 মিটাৰ. তাৰ মানে এখন square field, এখন বৰ্গাকৃতিৰ পথাৰ, এই বৰ্গাকৃতিৰ পথাৰখনৰ চাৰিওফালে অজয় দৌৰিছে, যাৰ দৈৰ্ঘ্য মানে এটা বাহুৰ দৈৰ্ঘ্য কিমান দিছে? 60 মিটাৰ বুলি দিছে. এটো হল অজয় রানস. এখনত অজয় দৌৰিছে. Bimala runs around the field. Which is the shape of a regular pentagon of side 50 meter. এতিয়া বিমলা কেনফালে দৌৰিছে? বিমলা এনেকুৱা এখন পথাৰৰ চাৰিফালে দৌৰিছে, যিখন পথাৰৰ শেপটো কেনেকুৱা? এটা ৰেগুলাৰ পেন্টাগনৰ নিচিনা, এটা সুষম পঞ্চভুজৰ নিচিনা এখন পথাৰৰ চাৰিফালে দৌৰিছে. সুষম পঞ্চভুজ তাৰ মানে ইয়াৰ এই পাঁচটা বাহুৱে সমান ৰেগুলাৰ পেন্টাগন, যাৰ দৈৰ্ঘ্য হল 50 মিটাৰ. এটা বাহুৰ দৈৰ্ঘ্য হল 50 মিটাৰ. এইখনত দৌৰিছে বিমলা. Who covers more distance and by how much? এটা কোনে বেছি দৌৰিছে? অজয়ে বেছি দৌৰিছে নে বিমলাই বেছি দৌৰিছে? আৰু যি বেছি দৌৰিছে, যদি অজয়ে বেছি দৌৰিছে তেতিয়াহলে সি বিমলাতকে কিমান বেছি দৌৰিছে? আৰু যদি বিমলাই বেছি দৌৰিছে, সি তেওঁ অজয়তকে কিমান বেছি দৌৰিছে সেইটো উলিয়াব লাগে. কোৱেশ্চনটো বুজি পাইছে? আকৌ এবাৰ কৈছো যে অজয়ে এখন স্কোয়াৰ ফিল্ডৰ চাৰিফালে দৌৰিছে, অজয় এখন বৰ্গাকৃতিৰ ফিল্ডৰ চাৰিফালে দৌৰিছে, যাৰ দৈৰ্ঘ্য তাৰ মানে এটা বাহুৰ দৈৰ্ঘ্য কিমান? 60 মিটাৰ. আৰু বিমলাই দৌৰিছে এনেকুৱা এখন ফিল্ডৰ চাৰিফালে, যিখন এটা পঞ্চভুজৰ নিচিনা দেখিবলৈ, এটা ৰেগুলাৰ পেন্টাগন, এটা সুষম পঞ্চভুজৰ নিচিনা দেখিবলৈ. আৰু সেই পথাৰখনৰ এটা বাহুৰ দৈৰ্ঘ্য বা এফালৰ যিটো দৈৰ্ঘ্য সেটো কিমান? 50 মিটাৰ. তেতিয়াহলে কোনে বেছি দৌৰিছে? যেটো চাৰিফালে দৌৰিছে, সেই কাৰণে এই বৰ্গাকৃতিৰ পথাৰখনৰ পৰিসীমা কিমান হ'ব সেটো আমি ফাৰ্স্ট উলিয়াব লাগিব. আৰু লগতে উলিয়াব লাগিব এই ৰেগুলাৰ যিটো পেন্টাগন, সুষম পঞ্চভুজটোৰ পৰিসীমা কিমান হ'ব সেটো উলিয়াব লাগিব. পৰিসীমাটোৱে হ'ল চাৰিফালটো. সেই কাৰণে যাৰ পৰিসীমা বেছি হ'ব সিয়ে বেছি দৌৰিব হল. সেই কাৰণে প্ৰথম আমি উলিয়াও যে পেৰিমিটাৰ অফ দা স্কোয়াৰ ফিল্ড. পেৰিমিটাৰ অফ দা স্কোয়াৰ ফিল্ড. স্কোয়াৰ ফিল্ড মানে কি? স্কোয়াৰ এটাৰ কথা আমি ভাবিম. আৰু স্কোয়াৰৰ পৰিসীমা কেনেকে উলিয়াই? 4 into length of one side. 4 into এটা বাহুৰ দৈৰ্ঘ্য. যে এখন বৰ্গাকৃতি খেলপথাৰৰ পৰিসীমা is equal to 4 into এটা বাহুৰ দৈৰ্ঘ্য, 4 into length of one side is equal to 4 into length বুলি ক'লেও হ'ব, 4 into 60 মিটাৰ, তাৰ মানে কিমান হ'ব? 240 মিটাৰ. অসমীয়াত লিখিলে কি হ'ব? যে বৰ্গাকৃতি
খেলপথাৰখনৰ পৰিসীমা বৰ্গাকৃতিৰ খেলপথাৰখনৰ পৰিসীমা is equal to 4 into এটা বাহুৰ দৈৰ্ঘ্য বা 4 into length 4 into এটা বাহুৰ দৈৰ্ঘ্য বা 4 into দৈৰ্ঘ্য is equal to 4 into 60 meter is equal to 240 meter. Perimeter of the এবাৰ উলিয়াম আমি এইখনৰ যিখন বিমলাই দৌৰিছিলে সেই বিমলাই দৌৰা ফিল্ডখনৰ পেৰিমিটাৰ উলিয়াম পেৰিমিটাৰ অফ দ্য ৰেগুলাৰ পেন্টাগন শেপ ফিল্ড ৰেগুলাৰ পেন্টাগন শেপ ফিল্ড ৰেগুলাৰ পেন্টাগন বুলি ক'লে পাঁচটা বাহু থাকিব পেন্টাগন বুলি ক'লে সেই কাৰণে এটো 5 এৰে মাল্টিপ্লাই কৰিব লাগিব 5 into length of one side 5 into length বুলি লিখিলে হ'ব 5 into 50 meter is equal to 250 meter হলে এটা কি লিখিব লাগিব অসমীয়াত যে সুষম পঞ্চভুজ আকৃতিৰ পথাৰখনৰ পৰিসীমা সুষম পঞ্চভুজ আকৃতিৰ পথাৰখনৰ পৰিসীমা সমান 5 into দৈৰ্ঘ্য is equal to 5 into 50 meter is equal to 250 meter 250 meter এটা কি দেখিবলৈ পালো যে যিখন বৰ্গাকৃতিৰ খেলপথাৰ আছিল তাৰ পৰিসীমা ওলালে 240 মিটাৰ আৰু যিখন পঞ্চভুজ আকৃতিৰ পেন্টাগন শেপড খেলপথাৰ আছিল ফিল্ড আছিল সেইখনৰ পৰিসীমা হলগে 250 মিটাৰ তাৰ মানে কোনে বেছি দৌৰিছিল হু কভাৰ্স মোৰ ডিসটেন্স কোনে বেছি দূৰত্ব অতিক্ৰম কৰিছিল বিমলাই বেছি দূৰত্ব অতিক্ৰম কৰিছিল আৰু কিমান বেছি 10 মিটাৰ কাৰণ এখন 240 মিটাৰ পৰিসীমা এখন 250 মিটাৰ পৰিসীমা গতিকে বেছি দৌৰিছিল 10 মিটাৰ বেছি দৌৰিছিল এটাকে আনসাৰটো হ'ব কি যে বিমলা কভাৰ্স therefore Bimala covers more distance তাৰ মানে কি বিমলাই বেছি দূৰত্ব অতিক্ৰম কৰিছিল মাইনাস কৰো 250 মিটাৰৰ পৰা মই 240 মিটাৰ মাইনাস কৰিলো is equal to 10 meter since 250 meter minus 240 meter is equal to 10 meter therefore Bimala covers 10 meter more distance than Ajoy therefore কি হ'ব অসমীয়াত লিখিলে হ'ব বিমলাই অজয়তকৈ 10 মিটাৰ বেছি দূৰত্ব অতিক্ৰম কৰিছিল আজি মই ডিসকাস কৰিলো পেজ নম্বৰ 150 থকা question number 8 আৰু question number 9 তোমালোকে এই question খিনি বুজি লৈ কৰিবলৈ চেষ্টা কৰিবা বাকি যিখিনি question আছে সেইখিনি মই লাহে লাহে সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছো থ্যাংক ইউ